গুড মৰ্ণিং। কি খবৰ সকলোৰে? আমাৰ সকলোৰে ভাল, মোৰ বাহিৰে। মোৰ অলপমান গা অসুখ হৈ আছিলে, পটককৈ এনেই ঠিকে থাকোঁ, এমাৰ্জেঞ্চিত ভৰ্তি হ'লোঁ। হিমোগ্ল'বিনটো কমি যায়, মানে ব্লাড কম আছে। তো এমাৰ্জেঞ্চিত ভৰ্তি হৈ ব্লাড ল'লোঁ আৰু অলপমান কিবা কিবি ট্ৰিটমেণ্ট চলি আছে। চাৰ্জাৰী এটাও হ'ব। বিশেষ ভয় কৰিবলগীয়া নাই। চুগাৰ, প্ৰেছাৰ, বাকী যি আছে চব নৰ্মেল। চ' আপোনালোকক জনালোঁ, যিহেতু মই ছ'চিয়েল মিডিয়াত আহিছোঁ, মোৰ পাৰ্চনেল লাইফ হওক বা যি হৈ থাকে মানে আপোনালোকৰ আগত অৱগত কৰিম মই কেনেদৰে জীয়াই আছোঁ। কাৰণ ভুল ধাৰণা লৈ মানুহে বহু ধৰণৰ কাহিনী ৰচি থাকে আৰু বহুতৰে জানিবলৈও মন যায়, মই ভাবোঁ। আৰু মোৰ ইচ্ছা, মই জনাই যাম। সেইকাৰণে আহিলোঁ ভিডিঅ' এটা লৈ কিনে। এইটো বহুত জাজ নকৰিব যে হস্পিটেলৰ পৰা ভিডিঅ' বনাইছে, ইমান ভিডিঅ' বনাব আহিছে, বাট এইটো নহয়। মোৰ ফেন ফল'য়িং বা মোৰ ৰিলেটিভছ, মোৰ ঘৰৰ মানুহ যোনে মই বহুত বিদেশত নাথাকোঁ, বাট হ'লেও অলপমান আঁতৰত থাকোঁ, যিহেতু কিছুমান কথা ক'বলৈ দিগদাৰ। যেতিয়া ছ'চিয়েল মিডিয়া থ্ৰুৱেদি কোৱাটো আজিকালি বৰ ধুনীয়া এটা মিডিয়াম হৈ গৈছে। চ' ক'লোঁ আপোনালোকক আশীৰ্বাদ কৰিব, সোনকালে যাতে সুস্থ হৈ যাওঁ। সেয়াই আৰু। মোৰ লগত মোৰ মা আছে আৰু হাজবেণ্ড, ল'ৰা ছোৱালীকেইটাৰ লগত আছে ঘৰত। এইফালে মা এই বয়সতো মানে আহিব পাৰে, দৌৰা দৌৰিকৈ আহিছে, ভাইটিৰ গাড়ী এখন লৈ, ড্ৰাইভাৰ লৈ। চ' এয়াই আৰু চলি থাকে। মাক দেউতাকৰ সমান, আইৰ সমান হ'ব কোন, সেইটো মানে ব্যাখ্যাটো সৰুতে যিমান ভালকৈ কৰিলেও আচলতে অভিজ্ঞতাইহে শিকায় কিছুমান বস্তু। সেয়া, নিজেও এগৰাকী মাক হ'লোঁ, দুটা সন্তানৰ মাহঁতকো দেখিছোঁ। চ' শিকিছোঁ, বুজিছোঁ জীৱনক। তাৰে সেইখিনিয়ে অভিজ্ঞতাই আপোনালোকৰ লগত আচলতে শ্বেয়াৰ কৰি আছোঁ। যুঁজি আছোঁ, জীৱনটো যুঁজি থাকিম সদায়। আৰু সেয়াই, ভালে আছোঁ। বাকী দুটামান মই কি খাইছোঁ, কি নাই খোৱা, ৰাতিপুৱা হস্পিটেলখনত কেনেকুৱা গোটেইখিনি বস্তু জনাম। আৰু সুবিধা হ'ব আপোনালোকৰ গুৱাহাটীত আহি যোনে ট্ৰিটমেণ্ট কৰে, মানে গোটেই ফেমিলি আৰু আমাৰ ঘৰুৱা নিচিনা হৈ যায় আৰু নাৰ্ছিং হোমখন। চ' আমি কিছুমান হস্পিটেলত থাকিও ঘৰৰ নিচিনা লাগে যে, সেয়া ক'ব পাৰি আৰু বৰ বেছি সেয়া নাই। ঠিক আছে, ভালে থাকক আপোনালোক সকলো। আৰু দুটামান মই লগাই দিছোঁ ক্লিপ, মই ভৰ্তি হোৱাৰ দিনা আৰু কি খাইছোঁ, কি নাই খোৱা। আৰু মোৰ ফ্ৰাইডে এটা চাৰ্জাৰী আছে। চ' তাৰপাছত আপোনালোকৰ লগত কথা হ'ম মই। আৰু মানডে মানে এটা ভিডিঅ' দিম ইউটিউবত। আৰু মোৰ 5K হৈছে, তাৰ কাৰণে সকলোকে ধন্যবাদ, সকলোকে ধন্যবাদ। 5K ছাবস্ক্ৰাইবাৰ হৈছে। আৰু মই নতুনকৈ ফেচবুক পেজো আহিছোঁ, আপোনালোকে প্লিজ ফ'ল' কৰিব। আৰু পাৰিলে ইনষ্টাগ্ৰামটো লাইক কৰি দিব, তাতে সৰু সৰু আপডেটবিলাক এনি টাইম আহি থাকিব। মানে ইনষ্টাগ্ৰামত বেছি এক্টিভ হৈ থাকোঁ। ইনষ্টাগ্ৰামটো মোৰ খুব ভাল লাগে। প্ৰথম মই ইনষ্টাগ্ৰামতে আহিছোঁ আৰু সেইটো মোৰ কাৰণে বহুত ইজি আৰু মই ভাল পাওঁ প্লেটফৰ্মটো। বাকী ফেচবুকটো অকণমান ঝামেলা আছিলে, ভাবিছিলোঁ বহুত ঝামেলা, এনেই মই বহুত এনজাইটি হৈ যায় ফেচবুক ক'লে। যোৱা মাহলৈকে, লাষ্ট জানুৱাৰীলৈকে মই ভবা নাই মই ফেচবুক কৰিম। বাট মানুহে যোনটো বস্তু ফিয়াৰটো পাৰ হোৱাৰ পাছত মানে স্কাই ইজ দ্য লিমিট, হয়নে? ভয়টো অতিক্ৰম কৰিছোঁ, ভয়ক জিনিছোঁ। চ' মই জীয়াই থাকিম ভালদৰে। ক'লোঁ ইমানখিনিয়ে, আজিলৈ আহিছোঁ। আৰু চাই যাব ভিডিঅ'টো, মই ক্লিপ কেইটামান লগাই দিছোঁ হস্পিটেলৰ। 4টামান বজাত ভৰ্তি হৈছিলোঁ এমাৰ্জেঞ্চিত, আৰু প্ৰায় 6:30 মানত এটা কেবিনত এডমিট হ'লোঁ। মানে হ'ব লগা হ'ল আৰু। তো লগত কোনো নাছিলে, হাজবেণ্ডটো নাই, তেওঁ ল'ৰা ছোৱালীকেইটা লৈ কিনে ভৰ্তি হ'লোঁ। ভণ্টি এজনী আহিলে এটেণ্ডেণ্ট হ'বলৈ, যিহেতু মোৰ ছোৱালী মাইনৰ হৈ আছে। আৰু ৰাতি পেচেণ্টৰ খানা ইয়াতে এইটোৱে সুবিধা আৰু, মানে বাহিৰৰ ফুড এলাউ নকৰে। আৰু ভিতৰতে তাহাঁতে একদম ঘৰুৱা খানাবোৰ ধুনীয়াকৈ দিয়ে, টাইম টু টাইম। আপোনাক যি লাগে এটেণ্ডেণ্টৰ খানাও অৰ্ডাৰ কৰিব পাৰি। আৰু পেচেণ্টৰ খানাটো কেবিনৰ যোনটো চাৰ্জ হয় তাৰ লগতে ইনক্লুড থাকে। ব্ৰেকফাষ্ট, ডিনাৰ, লাঞ্চ
গোটেইখিনি আৰু যেনেকৈ খায় ডায়েট চিটমতেও দিব পাৰে, ডায়েটিচিয়ানো আছে, তেনেকৈ গোটেইখিনি সুবিধা। আৰু এমাৰ্জেঞ্চিত ভৰ্তি হোৱাৰ কাৰণটো হ'ল খুব হেভি ব্লিডিং যেতিয়া হৈ থাকে মানুহৰ, তেতিয়া মানে হিমগ্ল'বিনটো কম থাকে, চেঞ্চলেছ হোৱাৰ এটা ভয় থাকে ন। চ' মই সেইকাৰণে এমাৰ্জেঞ্চিত ভৰ্তি হৈ লগে লগে ট্ৰিটমেণ্টখিনি ল'লোঁ। আৰু নেক্সট ডে হাজবেণ্ড মা চব আহি গ'ল। চ' এয়া খোৱা খানা পিনা চব চলি আছে, যিটো মই ভালো পাওঁ। আৰু ভেৰাইটিজ দিছে, আৰু দালিয়া খালে দালিয়া, ৰাজমাহ, ৰুটি, এগ আৰু গাখীৰ, গৰম গৰম গাখীৰ 1 কাপ দিছে। আৰু দুপৰীয়া এয়া মায়ে দিলে ডালিম। তাৰপাছতে ব্লাড ল'লোঁ, 1 ইউনিট 2 ইউনিট লৈ আছোঁ আৰু ব্লাড। তাৰপিছত ৰাতিলৈ একদম হেভি খানা, কাৰণ দুপৰীয়া মই ভাতটো স্কিপ কৰিছিলোঁ। আৰু ৰাতিলৈ এয়া বৰ ধুনীয়া পৰিৱেশ।